মোৰ দৰে আপোনালোকৰো ফিল হয় নে যে যেতিয়া ঘৰত মেইন মানুহজন নাথাকে তেতিয়া যেন একো কামেই নাথাকে আজিও ঠিক তেনেকুৱা হৈছিলে মোৰ হাজবেণ্ড নাছিলে ঘৰত আৰু মোৰ কৰিবলগীয়া একো কাম নাই মই সব ৰাতিৰ খানাই গৰম কৰি খাইছো তেও থাকিলে ফ্ৰেছ বনাই দিও আৰু এইফালে একদম গান লগাই মেলি খানা বনোৱাত লাগি গৈছো আৰু ৰাতিৰে দালিও আছিলে মাংস আছিলে তাকে গৰম কৰি ললো পিছে লগৰজনীও আছিলে লগত তো তাইৰ কাৰণে বলো কিবা এটা হলেও বনাই দিও তো মোৰ যিমান যিলে বেয়া লাগিছে কাৰণ কিয় তাই আছে তো তাই নাথাকিলে তো মই এইখিনিয়ে খাই শুই গলো হেতেন মোৰ যেন একো কামে নাথাকে তেও নাথাকিলে আৰু ইফালে দালি আছিলে যে সেইখিনি অকমান সম্ভাৰ মাৰি দিলো আৰু এইফালে তাই যেহেতু বইল খাই ভাল পায় সেইকাৰণে বলো বইল মাছ বনাই দিও আৰু বইল মাছ বনাব একদম সিম্পল আদা নহৰু জলকীয়া দি ধুনিয়াকে তাত বিলাহী দিব পাৰে আৰু যদি আপোনালোকে বিচাৰে কিবা কিবি সবজি দিলেও দিব পাৰে বৰ ভাল লাগে কিন্তু ইয়াৰে মেইন ইনগ্ৰেডিয়েন্টটো হৈছে নেমু আৰু বেম্বু শুট তো এই দুটা বস্তু নিদিলে একদম নহব আৰু তাই ইমানেই ফুৰ্তি পাইছে মই বনাই দিয়া কাৰণে তাই মোৰ মানে এই বইল মাছটো খাই খুব বেছিয়ে ভাল পায়